নমস্কাৰ বন্ধুসকল সকলোকে জ্ঞান একাডেমি চেনেলটোৰ পুনৰ স্বাগতম কৰিছোঁ। আজি 13 তাৰিখ আপোনালোকে গম পাই চাগে আজিৰ পৰা ডকুমেণ্ট ভেৰিফিকেশ্যন ষ্টাৰ্টিং হৈছে যিটো BTC এৰিয়াৰ কেণ্ডিডেটসকল আছিলে আৰু তেওঁলোকৰ কমেণ্টৰ জৰিয়তে কি তেওঁলোকৰ ডকুমেণ্ট বিচৰা হৈছিলে তথা ভেৰিফিকেশ্যন কেনেধৰণৰ হৈছে সেই সম্পূৰ্ণ প্ৰচেছটো আজি আপোনালোকক মই এই ভিডিঅ'টোৰ জৰিয়তে জনাই দিব বিচাৰিছোঁ। গতিকে এই ভিডিঅ'টো সম্পূৰ্ণকৈ ধুনীয়াকৈ চাই লওক আৰু বাকী আপডেটবোৰ পাই যাব যাতে বন্ধুসকল বাকী আপোনালোকে ভেৰিফিকেশ্যন কৰিব যোৱাৰ আগতে যিসকলে পিছত ভেৰিফিকেশ্যন আছে তেওঁলোকে ভিডিঅ'টো চাই পেলাই অৱগত হ'ব পাৰে আৰু পিছৰ পৰ্যায়ত তেওঁলোকৰ কোনো ধৰণৰ অসুবিধা নহয়। গতিকে ভিডিঅ'টো মই আৰম্ভ কৰিব বিচাৰিছোঁ। পোনপ্ৰথমে কোৱা হৈছে যে আপোনালোকৰ এটা টেবুল নম্বৰ দিয়া হৈছিলে, ধৰি লওক 1 পৰা 40 টেবুল নম্বৰ 1, 40 পৰা ধৰি লওক 90 টেবুল নম্বৰ 2, 90 পৰা আকৌ ধৰি লওক 120 টেবুল নম্বৰ 3 এনেধৰণৰ টেবুল নম্বৰ হিচাপে আছিলে আৰু যোনটো টেবুল নম্বৰ আছিলে সেইটো টেবুল নম্বৰত গৈ পেলাই আপোনালোকে ভেৰিফিকেশ্যন কৰাব লাগিব। যদি আপোনাৰ ৰোল নম্বৰটো 47 টেবুল নম্বৰ 2ত পৰিছে তেন্তে আপুনি টেবুল নম্বৰ 2ত যাব লাগিব আপোনাৰ ডকুমেণ্টকেইটা লৈ পেলাই। গতিকে কেণ্ডিডেটসকলৰ এইটো মোক কমেণ্ট আহিছিলে। নেক্সট কৈছিলে যে এপ্লিকেশ্যন যোনটো ফৰ্ম আছিলে এইটো প্ৰিণ্ট আউটটো বিচাৰিছিলে আৰু এপ্লিকেশ্যন ফৰ্মটো চাইছিলে। তাৰপিছত আপোনালোকৰ যিবোৰ ডাটা আছে ধৰি লওক DLEDৰ চাৰ্টিফিকেট, তাৰপিছত টেট পাছৰ যোনটো চাৰ্টিফিকেট, তাৰপিছত আপোনাৰ এডুকেশ্যন কোৱালিফিকেশ্যনৰ যিবোৰ চাৰ্টিফিকেট এটা ভালকৈ চোৱা হৈছে, অৰিজিনেলবোৰ ভালকৈ চোৱা হৈছে আৰু লগতে আপোনাৰ ফটো কপি বিচৰা হৈছিলে আৰু আপোনালোকৰ সম্পূৰ্ণ ডিটেইলছবোৰ স্কেন কৰি এটা ভালকৈ চোৱা হৈছিলে বুলি মোক কেণ্ডিডেটসকলে কৈছে। আৰু ইয়াত আপোনালোকক মই আৰু এটা কথা কৈ দিব বিচাৰিছোঁ, কেণ্ডিডেটসকলে মোক কমেণ্ট কৰিছিলে দাদা ইয়াত সাৱধানতাটো লোৱাটো অতি আৱশ্যক, কাৰণ কেণ্ডিডেটসকলৰ ভিৰ থাকে আৰু ভিৰৰ ভিতৰত আপোনাৰ ফাইলকেইটা একদম ভালকৈ ৰাখিব। কোনো পধ্যে যাতে ফাইল আৰু ডকুমেণ্টবোৰ নেহেৰাই ভালকৈ চাব বন্ধুসকল। এইটো ভিৰ হোৱাৰ কাৰণে এইটো অসুবিধা হোৱাৰ চান্সেছ বাঢ়ি যায়। সেইকাৰণে যিসকলে পিছত ভেৰিফিকেশ্যনৰ কাৰণে যাব কেইদিনমান পিছত তেওঁলোকে একদম ফাইলটো ভালকৈ ৰাখিব আৰু অৰিজিনেল ডকুমেণ্ট লগতে একপি সকলোৰে যিবোৰ ডকুমেণ্ট বিচাৰিছে সকলোৰে এটা জেৰক্স কপি ল'ব আৰু PRCটো বিচৰা হৈছিলে। যিসকল বন্ধুসকলৰ নাই তেওঁলোকৰ উপায় নাই আৰু তেওঁলোকে আধাৰ কাৰ্ড বা ভোটাৰ ID দেখাব লাগিব BTC এৰিয়াৰ কেণ্ডিডেট হিচাপে। আৰু অসমৰ কেণ্ডিডেটসকলৰো সেম প্ৰচেছত হ'ব আৰু সেই সম্পৰ্কে এতিয়ালৈকে ডাইৰেক্ট আপডেট অহা নাই অসমৰ কেণ্ডিডেটসকলৰ কেতিয়াৰ পৰা ভেৰিফিকেশ্যন হ'ব। গতিকে BTC এৰিয়াৰ চলি আছে। গতিকে এইটো ফাৰ্ষ্ট দিনাখন বন্ধুসকলৰ কমেণ্টৰ অনুযায়ী মই এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। কমেণ্টত মোক এনেধৰণৰ আপডেট দিছিলে আৰু তেখেতসকলে জনাইছে আমাৰ গ্ৰুপৰ ফালৰ পৰা, সেইকাৰণে আপোনালোকক অৱগত কৰাই দিছোঁ। আৰু কিবা যদি এক্সট্ৰাকৈ বিচাৰিছিলে সেই সম্পৰ্কে আপডেট পোৱা নাই মই এতিয়ালৈকে, কিন্তু কৈছে যে যিসকলৰ এক্সট্ৰা কাৰিকুলাম মাৰ্ক আছিলে তেওঁলোকৰ এইটো চোৱা হৈছিলে বুলি মোক অৱগত কৰাইছে। গতিকে যদি কিবা নতুনকৈ আপডেট পাওঁ আপোনালোকক জনাই দিম। গতিকে আপোনালোকৰ যদি কালি পৰহি আছে ভালকৈ দিব। বেষ্ট অফ লাক। কিবা অসুবিধা থাকিলে আপোনালোকে কমেণ্ট কৰি নিশ্চয় জনাব। ইমানে সামৰণি মাৰিছোঁ। ধন্যবাদ।